কলকাতাৰ আৰজি কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক কেইটামান নৰাধমে ধৰ্ষণ কৰি হত্যা কৰিলে। ইয়াকে লৈ সমগ্ৰ দেশজুৰি চলিছে আন্দোলন আৰু প্ৰতিবাদ। সমান্তৰালভাৱে শ্বহীদ নগৰী ঢেকিয়াজুলি ধৰ্ষণকাৰীৰ শাস্তিৰ দাবীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত গংগা যমুনা মণ্ডল পৰ্যায়ৰ সংগঠনৰ উদ্যোগত আৰু ঢেকিয়াজুলি উন্নয়ন খণ্ডৰ সহযোগত সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত ঢেকিয়াজুলি খণ্ড প্ৰজেক্ট বিষয়া দিলিজান বৰগয়াৰী, গংগা যমুনা মণ্ডল পৰ্যায়ৰ মহিলা সংগঠনৰ সভানেত্ৰী ভাগ্যেশ্বৰী ৰাভা দৈমাৰী, উপ সভানেত্ৰী মাৰিয়াম হৰ, সম্পাদিকা দুলুমণি চৌধুৰী, সহকাৰী সম্পাদিকা স্বপ্না নাৰ্জাৰী, জীৱিকা সখীসকল ক্ৰমে বীণা কলিতা, ৰীমা বৰ্মন, নন্দী মমি শইকীয়াকে প্ৰমুখ কৰি গংগা যমুনা মণ্ডল পৰ্যায়ৰ সদস্যসকল উপস্থিত থাকে। যিহেতু আমি সকলোৱে কওঁ যে আমি স্বাধীন দেশৰ নাগৰিক, আমি ২৬ জানুৱাৰী পালন কৰোঁ, ১৫ আগষ্ট পালন কৰোঁ, কিন্তু আমি কেনেকৈ স্বাধীন দেশৰ নাগৰিক হ'লোঁ? যিহেতু পুৰুষৰ কাৰণে খোলা আকাশ আছে আৰু আমাৰ মহিলাখিনিৰ কাৰণে আমি কেতিয়াও খোলাকৈ ঘূৰিব নোৱাৰোঁ। আমি সম্পূৰ্ণৰূপে আমি সুৰক্ষিতেই নহয়। যেতিয়ালৈকে আমাৰ মহিলাখিনি সুৰক্ষিতভাৱে ধৰি লওক সময় বা একো বাট বিচাৰ নাচায়, আমাৰ মহিলাখিনি যেতিয়া পুৰুষৰ দৰে সমানে আগবাঢ়ি টাইম টেবুল নোহোৱাকৈ ঘূৰি ফুৰিব পাৰিব, যেতিয়া আমাৰ মহিলাৰ ওপৰত সকলোৱে মা, ভনী বা বাইদেউ এনেকুৱা ধৰণত চাব, তেতিয়াহে আমি মহিলাখিনি সুৰক্ষিত আৰু তেতিয়াহে প্ৰকৃততে আমি ভাৰতীয় স্বাধীন দেশৰ নাগৰিক বুলি আমি পৰিচয় দিব পাৰিম। আৰু আমাৰ এটাই অনুৰোধ, যি আমাৰ কলিকতাত ঘটনাটো ঘটি গ'ল, সেই ঘটনাটোৰ যি দোষী সেইখিনিক যাতে ফাঁচী বা উচিত শাস্তি দিয়ক, যাতে তেওঁৰ শাস্তিটো এনেকুৱা ধৰণৰ হওক যাতে দ্বিতীয়বাৰ নেক্সট আৰু কোনো দোষীয়ে যাতে মহিলাৰ ওপৰত বেয়া চকুৰে চাবৰ কাৰণেও যাতে ভয় কৰে, এনেকুৱা ধৰণৰ এটা শাস্তি হ'ব লাগে। এইটোৱে আমি গংগা যমুনা মণ্ডল সংগঠনৰ পৰা বিচাৰোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।